আহা মোক কিয় মাতিছে কথা এটা আছে এতে কথা তাত গৈ পাতিলেহে হৈছে এইটো তোৰে লাভ হ'ব মোৰ লাভৰ কথা আছে মই কি আছো আহিলে নাহিলে নাই মই তোক কিমান খাতি কৰি থাকিব নোৱাৰো যা খাতি নকৰিছে তেতিয়াহ'লে আজি গৈছো বাৰু ঐ এই পাছফালৰ ৰাস্তাটো দেখিছ নহয় তই সাউতকে সেইফাল দিয়া মই ফেলি গৈছো যোৱা নেকি নেযাওঁ ৰ'ব নহয় সেইটো যোৱাৰ কথা কোৱা নাই ভনী যোৱাৰ কথা কৈছো কি চাই আছা এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ এটা লাইভ টেলিকাষ্ট দি আছে তাকে চাইছো কি কথা কোৱা নৰেন্দ্ৰ মোদীৰ ভাষণ পেপাৰত কিয় লাইভ টেলিকাষ্ট দিব এবাৰ মানুহে পঢ়েহে জানে যদি কিয় সুধিছে কি চাই আছো বুলি মিষ্টেক হৈ গ'ল দিয়া এই 10,000 টকাটোৰ শ্ৰাদ্ধ পাতোতে মিষ্টেক হোৱা নাছিল দিয়া তুমি পঢ়া মই ডিষ্টাৰ্ব নকৰো ৰ'বচোন মোৰ এই এৰিয়া এটা সোমাব 30,000 মান টকা ফকতীয়াত কেনেকে উৰাম টিপছ এটা দিয়কচোন এইফালে আহক শুন খাইছা কি বুলি মাতিছে মোৰ বাদাম পকৰি যেনি কি বাদাম পকৰি পকৰিটো নিচিনা যে ফুলি ফুলি গৈ আছে আছে ইমান যে আদৰ খাদৰকে মাতিছে যত মানে কিবা বজাৰ নাইকিয়া হৈছে বজাৰ নহয়ো ল'ৰা কালি মানে তোক সপোনত দেখিছিলো মই কি আছো আজি সপোনত দেখিছে আজি চাহ খাবলৈ মাতিছে এনেকে মাজে মাজে সপোন দেখি থাকে পাচোন চাহ খাবলৈ মাতিবলৈ আচ্ছা সপোনত আহি মই কি কৈছো হে সপোনত তই আহি 1 লাখ টকাটোৰ কাৰণে যে মই 10,000 টকাটো দি দিলো সেই কথাটো হেনো কেকে ছাৰক কৈ দিছা সেইটো বোলে মই সপোনত কৈছো সেইদিনাখন যে কেকে ছাৰ লগ পাইছো মই কৈ মেলি আজৰি দেহি হয়নে সৰস্বতী মাই শপত সেইকাৰণেতো সৰস্বতী মায়ে ৰাতিপুৱাতে আহি তোমাৰ কাৰণে ইমান গাল খোৱা বস্তু দি গৈছে ঘৰতে এতিয়া নাখাওঁ নেকি বহু অকমান খোৱা নহলে আকৌ সৰস্বতী মায়ে বেয়া পাব নহয় পেট ভৰি গৈছে দুপৰীয়া আহো এতিয়া নামটো কৰা ৰাতিলে একেবাৰে দগৰি শেষাত আছে এতিয়া লৈ আহা মাৰি দিম আৰু যা ৰবা দেই মই লৈ আহিছো প্ৰথম গাখীৰ বিস্কুটে খুৱাই লৈছে তাৰপিছত বাহনী কোব দিছে গেছ হ'ব নহয় তোৰ এতিয়া গাখীৰৰ লগত নেযায়তো চেছ কৰি দিছে ককাই ভনীয়েক দুইটা সেইকাৰণেতো মই আপোনাৰ লগাইছো ভাল কৰিছ তই চাই থাক ইহঁত দুটাক মই কি কৰিম মোৰ তেজৰ ঘটৰৰ পইচা উৰাইছে তো কি কৰিব একো নকৰিছে এডাল কমডাল খাইছে দিছে राम राम मैडम जी राम राम आशीषा रहा नहीं नेकी ना एक बातचीत আছে কি বাতচিত আছিল আমাক কও আমার নাম রতন আমার ইয়াতে 2-3 সাল ধরে একটা হোটেল দি আছো আমি অরিজিনালি আসামৰ নহয় এইটা তোমার কথা শুনিয়ে গম পাইছি মারাম জি আমার একটা বিবি আছে আর 3 বাচ্চা আছে ইহাত নাথাকে দেশত থাকে ইহাত মই অকলে থাকো রুম দুটা লেট্রিন বাথরুম একটা ভাড়া 8,000 একটা গাড়ি ভি আছে পার্কিং চার্জ এক্সট্রা আমি তোমাক এবিলাক হুদি আছো কি যে কথা কব আহে তানাত ম্যাডাম মোর কথা তো ভি শুনক না কোত যায় ম্যাডাম ফোনটি কথাটো ভাল নহল নেকি কিবা কথাটো পাহৰা নাই হয় নেকি এতিয়া হে মোহনক কৈ টকা শুনিয়ে আছো আমাৰ দুটাক বোলে খুদাই নাৰে তেজৰ ধন হেনো বৰবাদ কৰি দিছো তাকেতো মিছা মিছি এইবোৰ কামত সোমালো বুইছ পইচা মেল চাগে আকৌ ক'ৰবাত পইচা দিব লগা আছে আপুনি ওলালে মই তামোল কটাই নাই ৰ'ব চাওঁ অকমান চাওঁ
আছে চকুত চাওক জোৱাই চেণ্ডেল পিন্ধিয়ে যে খুলি ঘপককে কোবাই দিবলৈ ভাব নাই তোমাক কোৱা নাই জোৱাই যেনেকুৱাকে বাগেশ্বৰা দি চোৱালে ভয়ে খাই গৈছিলো মাডাম আপোনাৰ হৈছে যদি মোৰ কথাটো ভি শুনক এইটো কেতিয়া ভাঙিল সময় হৈ যাওক মোৰ হোটেলটো যে আছে তাত ভাত মাংস পৰঠা মিঠাই চাই চব পায় কিয় আমাক খাৱাবি কবি গলে খাই আহিব আমি ডিউটি বাদ দিয়া তোৰ হোটেলত কিয় নাস্তা কৰিব লাগে যাব এক লাল পইচা ভি দিব নালাগে সব ফ্ৰী কিয় আমি তোৰ ৰিলেশ্যনৰ লাগু তুই আমাক ফ্ৰী খাৱাবি না আপুনি পুলিচক মেনেজ কৰে ৰাখিব লাগে কি কৰিব লাগে মেনেজ কৰি হালা তুই আমাক মেনেজ মাৰিবা ইচ্ছা 12 ইনটা কি 12 হৈছি কি হৈছে কি হ'ল কিহৰ ইমান হলো ছাৰ চাওক না ছাৰ মেডামে আমাকে গলত ভাবিছে ছাৰ এই গলত ভাবিছে নহয় যে গলত ধুইছে না ছাৰ গলত ভাবিছে ছাৰ না গলত ধুইছে এটালে অসমীয়াটা ভালকে ক'ব নাজানিছেও কৈছে মই ভিতৰটো ভালকে শিকাই আনিছো বৌ আহা মোৰ হতনিয়া কি হ'ল মানে কি পুলিচক মেনেজ কৰিব আহিছে তাৰ হোটেলত বোলে চাহ নাস্তা খাৱাই পুলিচক মেনেজ কৰেহি কি এতিয়া মই বুজাই আছো হা এইটো হৈছে আমাৰ থুকৰি তাৰ তলত হৈছে এইটো ডিঙি আৰু ডিঙিটো গল বুলিয়ে কৈছে এতিয়া এই যে গলত নাভাবিছে গলত সদায় ধুইছে বুজি নাপাইছে মই দেখাই আছো হা এইটো হৈছে গল এইটো নাভাবিছে গলত সদায় ধুইছে মানে এই অকণ ধুইছে আমার চোরটো কি দো চোরটো अरे कुत्ते हमको तूने क्यों मारा আপুনি চমাই বলে দিছে तुमको हम नहीं छोड़ेंगे कुत्ते আপুনি এবাৰ বলিছে मुझको मारा দেই এখন তোৰ বাপেৰৰ ঘৰ এনেকে মাৰপিট কৰিবলৈ পইচা ইয়াৰ পৰা মোক বিকেটে পঠাই দিয়কচোন চা নহ'লে মই ইয়াক মাৰি পেলামগে চাগে ই মোক দু থাপ্পড় লগাই দিছে খুব বালা কৰিছে তই মেনেজ কৰ পুলিচক চাহ নাস্তা খুৱাই মেনেজ কৰ না স্যার মেডামে আমার কথাটো গলত মতলব উলিয়াইছে কিয়ৰ গলত মতলব গলত মলটপ কৈ দিছে গলৰ পৰা বোলে মলটপ বুলিও পাইছে গলৰ পৰা মাথেৰে লিব পাইছে হয়নে নহয় এই ৰ না তোৰ কথাত কি গলত মতলব উলিয়াইছে একো গলত মতলব ওলোৱা নাই সি এনেকাই কৈছি না স্যার কোৱাত কিজানি আমাৰ এক ঠক খেলি মেলি হৈছে মই চিজিল কৰি দিম বাইদেউ মোক এটা বুজাই দিয়কচোন কি গলৰ পৰা মাত উলিয়াইছে নে মলটপ উলিয়াইছে তোৰ আৰুৱা একবাৰে মনে থা বাতি চালনাৰ ওপৰত নিউজ মানে মই ক'ব বিচাৰিছো আপোনালোকে আমাৰ কাৰণে বহুত কষ্ট কৰি সেইকাৰণে মই ভাবিছো কেতিয়াবা আপোনালোকে মোৰ হোটেলৰ পিনে গৈ কিবা একটা খাই আহিব এক পইচা ভি দিব নালাগে আপোনালোকে আমাক ইমান সুৰক্ষা দি আহিছে সাধাৰণ চাহ নাস্তাৰ পইচাটো ল'ম এইটো আমাৰ দায়িত্ব মেনেজ কৰাৰ কথা ক'লি কিয় সেইটো মোৰ মুখৰ পৰা ওলাই গ'ল গলতি হৈছে মাফ কৰি দিয়ক আমি অসমীয়া মিনিংটো উলিয়াব নোৱাৰি ইংলিছতে কৈ দিলো ছাৰ অসমতে আছো ব্যৱসায় কৰিছো অসমীয়া ভাষাটো ধুনীয়াকে শিকি ল নে অসমীয়া কষ্টৰ ধন কেইটাহে লাগে তহঁতক শিকি আছো ছাৰ অসমীয়া ভাষাটো নে অসমীয়াক লুটা অসমীয়া ভাষাটো ছাৰ লুটাটোতো নতুনকে শিকিব নালাগে ট্ৰেইনিং লৈয়ে আহ ন পিছে কওক কিয় আহিছিলি কওক একটা পাৰ্মিশ্যন বিচাৰি আহিছিল কিহৰ পাৰ্মিশ্যন ছাৰ একটা ল'ৰাক পিটি তাৰ পাৰ্মিশ্যন লাগে কি হা ছাৰ 2000 টকাটোৱে মোৰ জিনা হাৰাম কৰি দিছে ভণ্টি কি হ'লনো জয় সেই পইচা কথাটো লাগিয়ে আছে নহয় দুদিনমানৰ কাৰণে আছে তাৰপিছত দেখিবি তলকা মাৰিব পইচাৰ ক্ষেত্ৰত যোৱাই পাহৰা ভকত নহয় সেইকাৰণে মই কথা এটা ভাবিছো কি ঘৰলৈকে যাওঁ নেকি তই ইমান ভয় খাই আছ কেলে ভয়ৰ কথা কৈছ তই ঐ যোৱাই যিডাল চকুৰ পাক মোক দিছিল সেইটো যদি এলা পেচা মানুহক দিলে
হবতে হাত ফেল কলি মৰিলে হয় মই বুলি তই তাৰমানে ইমান সাহসী মুঠতে তই কেছটো বেয়া কৰিছ এতিয়া তাৰমানে গোটেই দুখটো মোৰ গাত তেনেহ'লে আৰু কাৰ গাত থাকিব পাৰে তোৰ গাত একো দুখেই নাই বোপাই মোৰ গাত আকৌ কি দোষ কলে যাও ব্ৰেইনটো বেয়া হৈছে নে এই ইয়াৰ বিয়েনটো গ'লেই ঐ চা এবাৰ কৈছে গলপা মল্ট উলিয়াইছে এবাৰ কৈছে গলপা ভাবিছে বিয়েন যদি বেয়া নাছে এইটো কথা আজি কোনে ক'ব পাৰিছে ঐ চা ছাৰ পাৰ্মিশ্যনটো ছাৰ মানুহ পিটিবলৈ পুলিচে পাৰ্মিশ্যন দিয়ে জানো সি মোৰ লগত না ইনচাফি কৰিছে ছাৰ তই এফআইআৰ দে আমি ধৰি আনিম ছাৰ এই পানিছমেণ্ট মই দিম ছাৰ মই আপোনালোকক জনালো আপোনালোকে মোৰ ওপৰত পিছত কিন্তু কেছ ল'ব নোৱাৰিব ছাৰ নোসোমাইছা বহুত দিনৰ পিছত তোমাক লগ পালো 2 বছৰ মানে হ'ল নেকি প্ৰায় ন আচ্ছা বাতি চালনাটো চলি আছে নে নাই বিন্দাছ পুৰা চলি আছে আচ্ছা তুমি ইলেক্ট্ৰনিক মিডিয়াত নে প্ৰিণ্ট মিডিয়াত আছিলা মইতো প্ৰিণ্ট মিডিয়াতে আছো প্ৰিণ্ট মিডিয়াত আছা হয় এই আচ্ছা কাম এটা কৰিবাচোন মোৰ বাতি চালনাৰ ওপৰত কিবা এটা অকণমান লিখি দিব নোৱাৰি নে বাতি চালনাৰ ওপৰত নিউজ বেজমনি কৰি থাকা দেই বাতি চালনাৰ ওপৰত নিউজ বেজ জমাইছা দেই নহয় হ'লেও কিবা এটা কৰিব নোৱাৰি নে কিয় মাৰিছে আপুনি কিয় মাৰি আছে আমাক মইতো কি বেয়া কাম কৰিছে মোক কৈছে চৰ্দো সেইকাৰণে মই 2 চাৰ লগাই দিছো আৰু চৰ্দ মানে হৈছে এৰি দে মই এৰি দিবলৈহে দিছে আকৌ যে কৈছে গলমাত মানে এইটোহে গলমাত আছে সেইটো কি গলমাতৰ কথা কৈছে মূৰ্খ গলত বাট গলত ভুল বাট ৰাস্তা নহয় এই বাট কথা মানে ভুল কথা আচ্ছা হিন্দী বাবা তৰিকা আছে আমি দুটা মানেহে জানো ছাৰ নিজৰ বুলি দুচৰ দিছে ঠাচকে কোনে বাহিৰত কিয় নেজানো ছাৰ কিয় মাৰিলে দুচৰ দিছে আৰু তই চৰটো খাই মোৰ ওচৰলৈ ঢপলি আহিছ চাওঁ ই চাম একে দাড়ি অঙা পেলাই দিছে চা ৰাজস্থানী সেনা লগাইছিলো আৰু তই যাচোন যা কথা মতে মাত মাতি নহয় কি হ'ল মোক নেজানো ছাৰ দুচৰ দিছে ল'ৰাটো ভনীয়েকক ঠাণ্ডা মাৰিছিল চাগে ফাল্টু কথা নকবি কিন্তু নিজৰ এজনী থাকোতে বেলেগক কিয় ঠাণ্ডা মাৰিব নিজৰ বুলি নিজৰ কোন ক'তনো নিজৰ আছে তুলি কোন নোকছ নাই দিয়ক আছে ক আপুনি কেছটো ধান্দা নামাৰিলে কি চৰ মাৰি দিলে যে ৰংবোৰ চেলেকা চুবুৰীয়া হৈ আছিল মিলাই দিছো তোৰ ইমান তেল থানাৰ গেটৰ আগত মাৰপিট কৰা দস্তুৰ মত আমি থানাত জানাই গৈছো মোক মাৰপিট কৰিম বুলি তই থানাত জনাই গৈছ আমি থানাতে জানাই কে গৈছি থানাই তোক কেতিয়া পাৰ্মিশ্যন দিছে মাৰপিট কৰিবা ये सब हम नहीं जानी थी लेकिन उसको हम आज नहीं छोड़ेंगे यह कजी मारी কি হৈছে কিয় হাত উঠাইছ তই আৰে সি তাৰ দোকানত এটা সৰু কাম কৰা ল'ৰা আপোনাৰ চৰ দিয়া ল'ৰাটো মাতো মই কৈ আছো নে নাই মুখৰ পৰা এনেই ওলাই গল আৰু ওলাল কিয় ওলাল আৰু ফটা মুখ নহয় জানো এনেইনো নাই নহয় কিবা এটা আছে যা নেহা একে চৰত গাল ফুলি যাব আপোনাৰ চৰ দিয়া ল'ৰাটো মাতো তই নেহাৰ লগত টাইম পাছ কৰি আছ নে তাইক বিয়াও পাতি আপুনি তো জোৰ দি আছে যে আপুনি কেছটোতহে জোৰ দিব লাগে নেহাহঁতক কৈছা বাহিৰত কিবা হুলস্থুল লাগিছে চা মোৰ গাত কেনেকে দুখ হ'ব সমান সমান শ্বেয়াৰ আছে দুইটাৰে কোনটো হিচাপত সমান শ্বেয়াৰ থাকিব মই জোৱাইৰ পৰা পইচা লৈছিলো আৰে তই মোৰ লগত বেংকলৈ গৈছিলি নে নাই গৈছিলো 1 লাখ টকাৰ পৰা 10,000 বিচাৰিছিলি নে নাই বিচাৰিছিলো তেনেহলে তোৰ সমান শ্বেয়াৰ আছে নে নাই খেদা খালে দুইটাই খাম পানিছমেণ্ট মুঠতে দুইটাৰে হ'ব তোক নেখেদে আৰু তোক খেদিবও নোৱাৰে কাৰণ তোক খেদিব লাগিলে জোৱাই ডিভোৰ্চ কেছ কৰিব লাগিব কিন্তু জোৱাই নকৰে কিন্তু মোক
দিবলৈকে ডিভোৰ্চ কেছ কৰিব নালাগে এতিয়া মোৰ কি হ'ব ঐ তাৰমানে তই মোক যি কলি তাকে আখৰে আখৰে কৰি দিলি আমি এক জাবানাৰ মানুহ দাদাগিৰি দাদাগিৰি নহয় ই মোক প্ৰব্লেম কৰিছে কি প্ৰব্লেম কৰিছো মই ৰিপৰ্টাৰ মানুহক প্ৰব্লেম নকৰো মোৰ এগেইনষ্টত নিউজ কৰিছে সেইটো মোৰ দায়িত্ব কি হৈছিল ঘটনাটো সি তাৰ দোকানত এটা সৰু কাম কৰা ল'ৰা ৰাখিছিল আৰু সেইদিনাখন এটা ল'ৰাটোৱে গ্লাছ ভাঙোতে সি বেয়াকৈ মাৰপিট কৰিছিলে আৰু সেই নিউজটোৱে মই কৰিছিলো সি তাৰমানে সেইটোৰ বদলা লৈছে সাংবাদিকে সাংবাদিকৰ দায়িত্ব পালন কৰিছে তই কেছত ফচি গৈছ সাংবাদিকক আক্ৰমণ চাইল লেবা হাৰি নাযাবি কিন্তু এই চব ভয় দেখাকে আমাক লাভ নাই উৰাই দিব লাগে নেকি চব তিতাই পেলাইছে ফাইলখিনি কি হ'ল ইয়াৰ পৰা এইখিনি কথা কৈছে তই মই সহায় কৰি আছো একো সহায় কৰিব নালাগে মই পাৰিম যা তোৰ কামত যা এনে কেতিয়া আছে কি সেইখন কিখন বিয়াখন কাৰ বিয়া নেহা আপোনাৰ সেইজনী আহিব জানো নেহা আৰু মোৰ বিয়া অ তই এনে খালী পেটত কেতিয়াবা চৰ খাই পাইছ নে আজিকালি একে ভাত নহয় তই নেহাৰ মোৰ এইটো ভাল কথা কৈছ কথাই কৈছো সেইজনী আহিব জানো নহয় তই এইটো কথা উলিয়াই আছ নে কি বাহিৰত যে শুনিছো সেইকাৰণে কৈছো সেইজনী আপোনালৈ আহিব জানো এইটো তেল বাঢ়িছে অসমতে আছ ইয়াতে ব্যৱসায় কৰিছ আকৌ অসমীয়াৰ ওপৰতে অত্যাচাৰো কৰিছ ই নিউজ বনাব লাগে কিয় সাংবাদিক তেওঁ কৰ্তব্য পালন কৰিছে ডিউটি কৰি থকা সাংবাদিকৰ গাত হাত তুলিব তুই অধিকাৰ হত পালি আৰু মইতো কোনো ফেক নিউজ কৰা নাই মোৰ ওচৰত প্ৰমাণ আৰু তথ্য আছে দাদাগিৰি কিয় কৰ মিলি চলিব নোৱাৰ নেকি আৰু বহুতো মানুহ আহিতো অসমত আছেহি অসমৰতো বদনাম কৰিছ বিহাৰৰ কমা চাই থাকিব নালাগে কমা যা ইয়াত এইটোৱে চলে নিস্বাৰ্থভাৱে গোটেই জীৱনটো আগত লৈ সংবাদ পৰিৱেশন কৰো কি সেইটো আমাৰ ভুল নেকি না না কিয় ভুল হ'ব সত্যবোৰ উদঙাই দিওঁ কি সেইটো আমাৰ ভুল নেকি তেনেহলে আমাৰ নিৰাপত্তা ক'ত কোনে দিব সত্য পক্ষত থকা আমাৰ দৰে সাংবাদিকসকলক নিৰাপত্তা এইটো এটা বহুত ডাঙৰ প্ৰশ্ন ছাৰ আহিছো মাইকী মানুহৰ কাম দেখিছা এই পিটো কেনেকে ওলোটাই লগাই থৈ দিছে কেছে শেষ হ'ল এতিয়াহে চকুত পৰিছে हे रिश्ते में मैं तेरा बाप लगता हूँ नाम है शहनशाह চাহেনশাহ কি প্ৰলাপ বকি আছে কমল